তেছা বন্ধুসকল আজিৰ এই ভিডিঅ'টো বিশেষভাৱে কম্পাৰ্টমেণ্টেল এক্সামৰ ওপৰত হ'বলৈ গৈ আছে যেহেতু আপোনালোকে বহুতে সুধি আছিলে যে যেনেকৈ আপোনালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2025ত অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কেতিয়া আৰম্ভ হ'ব তেছা বন্ধুবান্ধৱীসকল ইয়াৰ কাৰণে যেনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে সেইটো আপোনালোকৰ মে মাহত আৰম্ভ হ'ব আৰু আপোনালোকৰ জুন মাহতে ইয়াতে এক্সামটো কণ্ডাক্ট কৰা হ'ব লগতে বন্ধুবান্ধৱীসকল আপোনালোকৰ যেনেকৈ ৰুটিন আছে সেইটো আপোনালোকৰ মে মাহতে প্ৰকাশ কৰা হ'ব আৰু আপোনালোকৰ যেনেকৈ ৰিজাল্ট আছে হেতু জুন মাহতে ডিক্লেয়াৰ কৰা হ'ব কিন্তু বন্ধুবান্ধৱীসকল এইটো যোনটো আপোনালোকৰ এইচএছএলসিৰ যেনেকৈ কম্পাৰ্টমেণ্টেল এক্সাম 2025ৰ যেনেকৈ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে হেতু কিন্তু আপোনালোকৰ মে মাহতে আৰম্ভ হ'ব কিন্তু এতিয়ালৈকে ইয়াৰ ৰেকৰ্ডিং কোনো অফিচিয়েলি আপডেট আহা নাই কিন্তু যোৱা বছৰৰ মতে বা তাৰ আগৰ বছৰৰ মতে যেনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে হেতু মে মাহতে কৰা হ'ব আৰু এটা কথা জনাই থওঁ যদি আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে পাৰ সাবজেক্টৰ 350 रुपीस এটা পে কৰিব লাগিব যিমানটা আপোনালোকে সাবজেক্ট বেয়া কৰিছে সেই কেইটাত আপোনালোকে পাৰ সাবজেক্ট হিচাপে 350 रुपीस এটা পে কৰিব লাগিব আৰু এটা কথা জনাই থওঁ যদি আপোনালোকে ইয়াতে ম্যাক্সিমাম 3টা সাবজেক্ট বেয়া কৰিছে তেতিয়াহ'লে আপোনালোকে এক্সামটো দিব পাৰিব আৰু বন্ধুসকল যদি আপোনালোকে 4টা সাবজেক্ট বেয়া কৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে এক্সামটো দিব নোৱাৰিব সেই কাৰণে যি সকলে ইয়াতে 3টা সাবজেক্ট বেয়া কৰিছে তেওঁলোকে এক্সামটো দিব পাৰিব আৰু যেতিয়া নেকি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হয় তেতিয়া মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ' বনাই কিনে আপোনালোকক সকলোকে আগতে আপডেটটো দি দিম সেই কাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থকা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব তাহক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।